চনৰ 16 জানুৱাৰী তাৰিখে আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোন ষ্টাৰ্টআপ ইণ্ডিয়াই বাস্তৱ ৰূপ পোৱাৰ পিছতেই উদ্যমিতাৰ এক বৃহৎ সম্ভাৱনীয়তাই ভাৰতীয় উদ্যোগ ক্ষেত্ৰখনক ন চিন্তাধাৰাৰে পৰিপুষ্ট কৰি যি এক বৃহৎ চালিকা শক্তি প্ৰদান কৰিলে সেয়া চমৎকাৰ বুলি ক'লেও ভুল কোৱা নহয়। কাৰণ ষ্টাৰ্টআপ নিজেই হৈছে অন্যতকৈ কিছু পৃথক চিন্তাধাৰাৰে এখোজকৈ আগবাঢ়ি যোৱাৰ মানসিকতাক সাকাৰ ৰূপ দিয়া। প্ৰিয় দৰ্শক, এনে উদ্যমী আৰু সাহসীসকলক আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দি তেওঁলোকৰ উদ্ভাৱনীয়তা আৰু চিন্তাধাৰাৰে আমাৰ উঠি অহা প্ৰজন্মক যাতে সাহস আৰু প্ৰেৰণা যোগাব পাৰে সেই প্ৰচেষ্টাই হৈছে আমাৰ লক্ষ্য। Come on, look up, be a part of Startup Assam. Come on, look up. বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত ড্ৰোন হৈছে প্ৰগতিৰ আৰু আধুনিক যুগৰ মাইলৰ খুঁটি। দৰ্শকসকল, আমি আজি ষ্টাৰ্টআপৰ এই খণ্ডটিত আপোনালোকৰ লগত পৰিচয় কৰাই দিবলৈ লৈছোঁ ড্ৰোনৰ জৰিয়তে উদ্ভাৱনীয়তাক এক অনন্য মাত্ৰা প্ৰদান কৰা অসমৰ অন্যতম উদ্যমী দেৱজিৎ ডেকা ডাঙৰীয়াক। নমস্কাৰ, আপোনাক আজি আমাৰ এই ষ্টাৰ্টআপৰ খণ্ডটিলৈ আদৰণি জনাইছোঁ আৰু প্ৰথমতেই জানিব বিচাৰিছোঁ আপোনাৰ যি ড্ৰোনৰ লগত জড়িত ষ্টাৰ্টআপ, এই ষ্টাৰ্টআপৰ ধাৰণাটো আপোনাৰ মনলৈ কেনেদৰে আহিল বা কিহে আপোনাক প্ৰেৰণা যোগাইছিলে? আমাৰ ষ্টাৰ্টআপটিৰ নাম হৈছে ড্ৰোনষ্টিক লেব আৰু পেৰেণ্ট কোম্পানীটোৰ নাম হৈছে RC হবিটেক সলিউশনছ প্ৰাইভেট লিমিটেড। আমি 2016 চনত কোম্পানীটো ষ্টাৰ্ট কৰিছিলোঁ। আমি ৰেজিষ্টাৰ্ড অসমত হয় গুৱাহাটীত, কিন্তু আমাৰ অফিচ ভালেকেইটা জেগাত আছে। আমাৰ কৰ্পৰেট অফিচটো আছে কলিকতাত 3 জেগাত, আমাৰ টেকনিকেল টিম এটা আছে হায়দৰাবাদত আৰু আমাৰ আফটাৰ চেলছ টিম যিটো আমাৰ আৰ্মি স্পেচিফিক টিম এটা আছে আমাৰ উদ্ধমপুৰ বুলি জেগা এটা জম্মু কাশ্মীৰত। আমি 3জন বন্ধু মিলি কোম্পানীটো ষ্টাৰ্ট কৰিছিলোঁ। আন 2জন বন্ধুৰ নাম হৈছে, এজনৰ নাম হৈছে ৰিতেশ কানু, আনজনৰ নাম হৈছে বিশ্বজিৎ দে। আমি 3জন বাল্যকালৰে বন্ধু, আমি স্কুলত একেলগে পঢ়া। তাৰপিছত আমি বেলেগ বেলেগ পাতনি মেলিলোঁ যদিও আমি লাষ্টত 2015 চনমানত আমি ডিচিজন ল'লোঁ যে আমি কিবা নিজে কৰিব লাগে। তো তেনেকুৱাকৈ আমি এতিয়া মোৰ বেকগ্ৰাউণ্ড হৈছে ইঞ্জিনিয়াৰিং মেকানিকেল, বিশ্বজিতৰ বেকগ্ৰাউণ্ড অৰনটিকেল আৰু ইঞ্জিনিয়াৰিং এণ্ড ৰিতেশৰ বেকগ্ৰাউণ্ড হৈছে ফাইনেন্সত। চ' বিশ্বজিতৰ যিহেতু বেকগ্ৰাউণ্ডটো অলৰেডি অৰনটিকেলত আছিলে আৰু বিশ্বজিতে অলৰেডি ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত আৰ্মিত ভালেখিনি এক্সপ'জাৰ পাইছিলে। চ' তেতিয়া আৰ্মিত থাকোঁতে বিশ্বজিতে দেখিলে যে ড্ৰোনৰ বহুতখিনি ডিমাণ্ড আছে ইণ্ডিয়ান আৰ্মিত। নমস্কাৰ, মই বিশ্বজিৎ দে, RC হবিটেক সলিউশনছ প্ৰাইভেট লিমিটেড, ইনকুবেটেড IIM কলিকতা ইনভেশনছ পাৰ্ক আৰু IIT গুৱাহাটী ৰিচাৰ্চ পাৰ্ক। আমাৰ এই সংস্থাটো 2016 চনত পঞ্জীয়ন কৰা হৈছে। সমাজ কল্যাণৰ বাবে ড্ৰোন প্ৰযুক্তি ব্যৱহাৰেই হ'ল কোম্পানীটোৰ মূল লক্ষ্য। চ' তেনেকৈ আমাৰ আইডিয়াটো এষ্টাব্লিছ হ'ল আৰু আমি সেই হিচাপে পাতনি মিলি 2016 চনত আমি কোম্পানীটো ষ্টাৰ্ট কৰিলোঁ। আৰু তেতিয়াৰ পৰা আজিলৈকে আমাৰ মেইন কাষ্টমাৰ, আমাৰ ক্লাইণ্ট আমি ক'বলৈ যদি যাওঁ ইণ্ডিয়ান ডিফেন্স হয়। ষ্টাৰ্টআপ যিটো সেইটো অন্য ষ্টাৰ্টআপতকৈ ড্ৰোনৰ লগত জড়িত যি ষ্টাৰ্টআপ আছে
তাতকৈ আপুনি কেনেদৰে পৃথক বা ভিন্ন বুলি ভাবে? আমাৰ যিটো ষ্টাৰ্টআপ আছে ড্ৰোনষ্টেক লেব, আমাৰ ইয়াত 3টা ডিভিজন আছে। এটাত আমি ড্ৰোন মেনুফেকচাৰিং কৰোঁ, আৰু মেনুফেকচাৰিং প্লেণ্ট IIT গুৱাহাটীত আমাৰ কেম্পাছ এটাত আছে। তাৰপিছত আমাৰ কলিকতাত আমি ড্ৰোন বনাওঁ। আৰু ইয়াৰ বাহিৰে আমাৰ 2টা আৰু বেলেগ ছেগমেণ্ট আছে। এটা হৈছে স্কিল ডেভেলপমেণ্টৰ, আনটো ছেগমেণ্ট হৈছে ড্ৰোন বেছ ছাৰ্ভিচেছ। চ' আমাৰ 3টা ছেগমেণ্ট আছে। এনেকুৱা ইণ্ডিয়াত বহুত কম কোম্পানী আছে যোনে 3টা ছেগমেণ্টত কাম কৰি আছে আৰু ছাকচেছফুলি কাম কৰি আছে। আমি DGCA প্ৰমাণিত ড্ৰোন নিৰ্মাতা প্ৰতিষ্ঠান আৰু ষ্টাৰ্টআপ ইণ্ডিয়া উদ্যোগৰ অধীনত DIPPৰ দ্বাৰা স্বীকৃত ষ্টাৰ্টআপ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ষ্টাৰ্টআপ উদ্যোগ প্ৰকল্প আৰু মণিৰত্ন বালমাউৰি এণ্ড কোম্পানীৰ লিমিটেডৰ পৰা প্ৰাথমিক ধন অৰ্থাৎ মূলধন সংগ্ৰহ কৰা হৈছে। আমি পূব আৰু উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ড্ৰোন কোম্পানী। আমাৰ 4খন চহৰত 80 জনৰো অধিক দল এটা আছে। আমি ইণ্ডিয়ান ডিফেন্সক আমি ড্ৰোন দিয়া ষ্টাৰ্ট কৰিছিলোঁ 2016ৰ পৰা। ফাৰ্ষ্ট প্ৰব্লেম ষ্টেটমেণ্ট আমি পাইছিলোঁ ডিফেন্সৰ পৰা। এনেকুৱা এটা প্ৰব্লেম ষ্টেটমেণ্ট আছিলে যে তাত ঘৰৰ ভিতৰত কোনোবা মানুহ সোমালে সেই মানুহবোৰ ডিটেক্ট কৰাটো বহুত টান। চ' আমাক এনেকুৱা এখন ড্ৰোন ডিজাইন কৰিব দিছিলে ইণ্ডিয়ান আৰ্মিয়ে, য'ত ড্ৰোনখন ঘৰৰ ভিতৰত সোমাই মানুহ নোযোৱাকৈ তাত ইণ্ট্ৰুডাৰ্ছ আছে নেকি তাত ডিটেক্ট কৰিব পৰাকৈ। চ' সেইটো আমাৰ ফাৰ্ষ্ট প্ৰব্লেম ষ্টেটমেণ্ট আছিলে। সেই প্ৰব্লেম ষ্টেটমেণ্টৰ ওপৰত আমি বিল্ড আপ কৰি আজি আমাৰ চলিউশ্যনছবোৰ এনেকুৱা হৈছে যে আমি বহুত লং ৰেঞ্জ ড্ৰোনছ আমি বনাই দিব পাৰিছোঁ ইণ্ডিয়ান আৰ্মিক। প্লাছ তেওঁলোকৰ যিবোৰ ভিন্ন ভিন্ন ৰিকুৱাৰমেণ্ট আহি থাকে আমি সেইবোৰো ফুলফিল কৰি আছোঁ। মই আৰু এটা কথা ইয়াত ক'ব বিচাৰিম যে ইণ্ডিয়ান ডিফেন্সৰ বিহাফত আমি তেওঁলোকৰ 3টা কম্পিটিশ্যন আমি জিকিছোঁ। কম্পিটিশ্যনটোৰ নাম হৈছে IDEX। তাৰ বিহাফত স্পেচিয়েলি কিছুমান আমাক প্ৰজেক্ট দিয়া হৈছে যিবোৰ আমি ফুলফিল কৰি আছোঁ। DGCA প্ৰমাণপত্ৰ প্ৰাপ্ত 2 ধৰণৰ। তাৰে এটা মাল্টি ৰোটাৰ ছেগমেণ্ট ইকোস্কেন UAV আৰু আনটো হ'ল উইং ডিটল ছেগমেণ্ট আৰ্গাছ X1। আমাৰ এই ইকোস্কেন UAVটো হ'ল বিশ্বৰ প্ৰথম 4G সক্ষম পৰিৱেশৰ গুণগত মান নিৰীক্ষণ কৰা ড্ৰোন, যিয়ে বাস্তৱ সময়ৰ তথ্য প্ৰদৰ্শনৰ বাবে IoT ভিত্তিক সেন্সৰ একত্ৰীকৰণ ব্যৱহাৰ কৰে। নেক্সটটো হৈছে আমাৰ যিটো আমাৰ নেক্সট বিজনেছ ছেগমেণ্ট, সেইটো হৈছে ড্ৰোন বেছ ছাৰ্ভিচেছ। ড্ৰোন বেছ ছাৰ্ভিচেছত আমি বহুতখিনি কাম কৰিছোঁ অলৰেডি। আমি গোটেই অসমখন মেপ কৰিছোঁ, গোটেই অসমখন প্লাছ তাৰ লগতে আমাৰ অট'নমাছ কাউন্সিল যিমানখিনি আছে গোটেইখিনি আমি মেপিং কৰি আমি গভৰ্ণমেণ্টক দিছোঁ। চ' এই গোটেইখিনি অৰ্ডাৰ 80 কোটিমান ভেলুৰ আছিলে। তাৰপিছত আমাৰ থাৰ্ড ছেগমেণ্টটো হৈছে স্কিল ডেভেলপমেণ্ট। এতিয়া আজিৰ দিনত বা আমি যিটো বস্তু জানো যে এখন গাড়ী চলাবলৈ এখন লাইচেঞ্চ লাগে, তেনেকৈ এখন ড্ৰোন উৰাবলৈ এখন লাইচেঞ্চ লাগে। চ' এই লাইচেঞ্চবোৰ দিয়ে মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যনে। চিভিল এভিয়েশ্যন মিনিষ্ট্ৰীয়ে বহুতকেইটা কোম্পানীক অথৰাইজ কৰিছে তেওঁলোকৰ বিহাফত লাইচেঞ্চ দিবলৈ। তেনেকুৱা আমাৰ অসমত টোটেল 3খন আমাৰ ৰিম'ট পাইলট ট্ৰেইনিং অৰ্গেনাইজেশ্যন আছে, যাৰ বিহাফত যাৰ থ্ৰুৰে আমি বেলেগ বেলেগ যোন ইণ্ডিভিজুৱেলছ হয়, অৰ্গেনাইজেশ্যনছ হয়, তেওঁলোকৰ এমপ্লয়বোৰক আমি ড্ৰোন বেছ লাইচেঞ্চ আমি প্ৰভাইড কৰোঁ। তাৰ বাহিৰে আমি আজি প্ৰাউডলি ক'ব পাৰোঁ যে আমি ইষ্ট ইণ্ডিয়াৰ লাৰ্জেষ্ট ড্ৰোন বেছ কোম্পানী হয়। আমি 2016 চনত আমি এটা 5 লাখ টকীয়া আমি 3জনে মিলাই 5 লাখ টকা এটা মিলাই আমি কোম্পানীত ঢালিছিলোঁ। আজিৰ দিনত আমাৰ কোম্পানীৰ টাৰ্ণঅভাৰ এপ্ৰক্সিমেটলি 28 crores হয়। আমি বিশ্বাস কৰোঁ ই পৰিৱেশ নিৰীক্ষণৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন আনিব পাৰিব। আৰ্গছ X1 হাইটল বিমানখন সম্পূৰ্ণৰূপে দেশীয়ভাৱে ডিজাইন আৰু উন্নয়ন কৰা ড্ৰোন। 3 পৰা 5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে আৰু 90 মিনিট পৰ্যন্ত উৰণ সক্ষমতা আছে। স্বামীতেৱা আঁচনিৰ মেপিং, ঔষধ, ডেলিভাৰী আৰু নজৰদাৰী কামত ব্যৱহাৰ হৈ আহিছে উত্তৰ পূৰ্বাঞ্চলত।
এই ড্ৰোনসমূহ ভাৰতীয় সেনা, চৰকাৰী বিভাগ আৰু অসামৰিক সংস্থাই ব্যৱহাৰ কৰি আহিছে। ভাৰতীয় ড্ৰোন বজাৰ 2030 চনত 2.5 ট্ৰিলিয়ন টকালৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। ভাৰতীয় ড্ৰোন উদ্যোগত নতুন উদ্ভাৱন কৰি বিশ্বব্যাপী UAV বজাৰত প্ৰৱেশ কৰাই হৈছে কোম্পানীটোৰ মূল লক্ষ্য। খুব ভাল কথা। আপুনি বহুত আপোনাৰ ড্ৰোনৰ যিটো ষ্টাৰ্টআপ আকাশতে সীমাবদ্ধ নহয়, আপুনি বিভিন্ন ধৰণৰ উন্নয়ন ক্ষেত্ৰৰ লগতো জড়িত হৈ আছে। আৰু যিদৰে দেখা যায় যে ষ্টাৰ্টআপে কেতিয়াও চাকৰি নিবিচাৰে, চাকৰি সৃষ্টি কৰে। আপুনিও আপোনাৰ এই ষ্টাৰ্টআপৰ লগত কিমানজন যুৱক যুৱতী বা ব্যক্তিক আপুনি আত্মসংস্থাপন দিছে বা নিয়োজিত কৰি ৰাখিব পাৰিছে? 2016 চনত যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ, আমি 3জনে আছিলোঁ কোম্পানীত, মই, ৰিতেশ আৰু বিশ্বজিৎ। তাৰপিছত আমি লাহে লাহে আমি ৰিকুৱাৰমেণ্ট হিচাপত, দৰকাৰ হিচাপত আমি মানুহ লোৱা ষ্টাৰ্ট কৰিলোঁ। আজিৰ দিনত আমাৰ কোম্পানীত মেনুফেকচাৰিং, ছাৰ্ভিচ আৰু স্কিল ডেভেলপমেণ্ট মিলাই মুঠতে 135জন মানুহ আমাৰ কোম্পানীত এমপ্লয়ড হৈ আছে। ইয়াৰে বাহিৰে আমি যেতিয়া অসমত DLRSৰ প্ৰজেক্টটো কৰিছিলোঁ ছাৰ্ভে মেপিঙত, তেতিয়া আমি সেইটো সময়ত আমি প্ৰত্যেকখন ডিষ্ট্ৰিক্টত 12জনকৈ মানুহ আমি জব দিছিলোঁ। 2016 চনৰ ষ্টাৰ্টআপ কোনোবা যদি খুলিব বিচাৰিছিলে আৰু আজিৰ দিনত বহুতখিনি চেঞ্জেছ আহিছে, বহুতখিনি ফেচিলিটিজ, বহুতখিনি স্কিমছ আজিৰ দিনত এভেইলেবল আছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা, গভৰ্ণমেণ্ট অফ আছামৰ তৰফৰ পৰা, তেনেকুৱা প্ৰত্যেকখন ষ্টেটত কিবা না কিবা স্কিম আছে য'ত ভালেখিনি সহায় পায়। আমাৰ সময়ত 2016 চনত আমি যেতিয়া ষ্টাৰ্টআপটো প্ৰথম খুলিছিলোঁ, আমি চবতকৈ ডাঙৰ নাটনি হয় পইচাৰ, আমাৰো পইচাৰ নাটনি হৈছিলে। চ' আমি 3জনে মিলি আমি কোম্পানীত পইচা ঢালোতে যিমানখিনি সম্ভৱ হৈছিলে হ'ল। তাৰপিছত আমাৰ নিজৰ বিনিময়ত, আমাৰ নিজৰ স্কিলৰ বিনিময়ত যেতিয়া কাম কৰা ষ্টাৰ্ট কৰিলোঁ, বেংকে দেখিলে বা বেলেগ অৰ্গেনাইজেশ্যনে দেখিলে যে কোম্পানীটো স্কিল আছে, স্কেলেবল হয় কোম্পানীটো, তাৰপিছত আমি বেলেগ বেলেগ এপ্ৰ'চত আমি কিছুমান ফাণ্ডিং পোৱা হ'লোঁ। আমাৰ ফাৰ্ষ্ট আমাক হেল্প কৰিছিলে ইউনাইটেড বেংক অফ ইণ্ডিয়া। আজিৰ দিনত বেংকটো মাৰ্জ হৈ পাঞ্জাৱ নেশ্যনেল বেংক হ'ল। তেওঁলোকে আমাক লোন এটা দিছিলে। তাৰপিছত কিছুমান কম্পিটিশ্যন পাতিছিলে। মই ইয়াত ক'ব বিচাৰোঁ যে আমি আছাম ষ্টাৰ্টআপৰ লগতে আমি IMCIP মানে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট কেলকাটাৰ ইনোভেশ্যন পাৰ্কৰ আমি ইনকুবেট হৈ আছিলোঁ। চ' তেওঁলোকৰ সহায়ত আমি বামাৰেন লৰি বুলি এটা PSU আছে, PSUৰ পৰা আমি 1.5 crores আমি এটা ফাণ্ডিং পাইছিলোঁ। চ' সেই ফাণ্ডিংটো আমাক ভালেখিনি হেল্প কৰিছিলে। ইয়াৰে বাহিৰে আছাম ষ্টাৰ্টআপ বা IMCIP যিবোৰ ফাইনেন্সিয়েল হেল্প হয় তাতকৈও বেছি আমাক হেল্প কৰিছিলে তেওঁলোকৰ মেণ্টৰশ্বিপখিনিয়ে। তাত বহুতকেইজন দিগ্গজ প্ৰফেচৰ আছিলে বা ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিলে, যোনে আমাক বহুত ক্ষেত্ৰত আমাক গাইড কৰিছে, বিজনেছটো কেনেকৈ বঢ়াব লাগে, ষ্ট্ৰেটেজি কেনেকৈ বনাব লাগে, কোন ক্লাইণ্টক কেনেকৈ পিচ কৰিব লাগে। চ' আমি সেইটো সময়ত নতুন, আমি 3জনে নতুন বা তেনেকুৱা যিমান ষ্টাৰ্টআপ আছিলে চব নতুনে আছিলে, নতুন সৰু ল'ৰা ছোৱালী আছিলে। ত' তেনেকৈ আমি বহুতখিনি হেল্প পাইছোঁ। চ' টেঞ্জিবল ইনটেঞ্জিবল ভালেখিনি আমি সহায় পাইছোঁ এইবোৰ স্কিমছৰ পৰা। ষ্টাৰ্টআপ হ'ল বৰ্তমান বিশ্বৰ এক অন্যতম যুগান্তকাৰী আৰু অভিলাষী আঁচনি। যি হৈছে ভাৰত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ উদ্যোগ আৰু যাৰ লক্ষ্য হৈছে দেশত উদ্যমিতা বৃদ্ধি কৰা, নতুন চিন্তা আৰু উদ্ভাৱনক উৎসাহিত কৰা আৰু যুৱ সমাজক আত্মনিৰ্ভৰ কৰাৰ সুযোগ প্ৰদান কৰা। ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গঢ়ি উঠা ষ্টাৰ্টআপ পদক্ষেপ, বজাৰ, উদ্ভাৱনী সক্ষমতা, নিয়োগ আৰু ভাৰতীয়সকলৰ বুদ্ধিমত্তাক চমৎকাৰী ৰূপে উপস্থাপন কৰাৰ এক বিশ্বাসযোগ্য প্ৰয়াস। আনতকৈ কিছু ভিন্ন চিন্তাৰে দেশীয় সামগ্ৰীক নৰূপ দি বিশ্ব বজাৰ আৰু থলুৱা বজাৰক গতিশীলতাৰে মজবুত কৰাই হৈছে ষ্টাৰ্টআপৰ মূল লক্ষ্য, অৰ্থাৎ এখোজ আগলৈ।
তেনেকুৱা এৱাৰ্ডছ আমি বহুত পাইছোঁ, এতিয়া গোটেইবোৰ মনতো নাই, বাট যিকেইটা উল্লেখযোগ্য এৱাৰ্ড আমি আছাম নেক্সটৰ পৰা এৱাৰ্ড পাইছিলোঁ, আছাম ষ্টাৰ্টআপৰ এৱাৰ্ড পাইছিলোঁ। আমাৰ আইডেক্স যিকেইটা মই আগতে মেনশ্যন কৰিলোঁ, ডিফেন্সৰ বহুত প্ৰেষ্টিজিয়াছ এৱাৰ্ড হয়, 3টা এৱাৰ্ড আমি পাইছোঁ তাত। তো এইকেইটা এৱাৰ্ড আমাৰ বহুতে মানে আমাক হেল্প কৰিছে, মানে আমাক আগুৱাই যাবলৈ আমাক মটিভেট কৰিছে। ইয়াৰে বাহিৰে আমি যেতিয়া গভৰ্ণমেণ্ট অফ আছামৰ DLRSৰ প্ৰজেক্টটো আমি কমপ্লিট কৰিছিলোঁ, তেতিয়া চিফ মিনিষ্টাৰে নিজে একনলেজ কৰিছিলে আৰু তেখেতেও আমাক এটা পুৰস্কাৰ প্ৰদান কৰিছিলে। অসমত এতিয়া 2016 চনত মই যদি কম্পেয়াৰ কৰোঁ আজিৰ দিনত, তেতিয়াহ'লে বহুতকেইটা ডিপাৰ্টমেণ্ট আছে, বহুতকেইটা ইণ্ডাষ্ট্ৰিজ আছে য'ত ড্ৰোনৰ ইউজ হৈ আছে। মই জনোৱা মতে যিটো DLRS আছে আমাৰ লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট, আগৰ দিনত কি হৈছিলে যে তেওঁলোকে ফিটা লৈ মাটিৰ জোখমাখ কৰিছিলে, কিন্তু আজিৰ দিনত সেইবোৰ অলৰেডি আউটডেটেড হৈ গৈছে। চ' ড্ৰোনৰ ইউজ কৰা হৈছে। চ' মই এক্সাম্পল হিচাপে দিছোঁ যে এখন গাঁৱৰ যদি এৰিয়া বা যিটো টোটেল এৰিয়া হয়, সেইটো যদি 1 স্কুৱেৰ কিলোমিটাৰ হয়, মেনুৱেলি ছাৰ্ভে কৰিবলৈ হ'লে, ফিটালৈ ছাৰ্ভে কৰিবলৈ হ'লে এখন গাঁও ছাৰ্ভে কৰোঁতে 2 বা 3 দিন লাগিছিলে। কিন্তু আজিৰ দিনত আমি ড্ৰোন ব্যৱহাৰ কৰি সেই একেখন গাঁৱৰ ছাৰ্ভে আমি আধা ঘণ্টা বা 45 মিনিটৰ ভিতৰত কৰি দিব পাৰোঁ। চ' তেনেকুৱা যেতিয়া ডিপাৰ্টমেণ্টছবোৰে দেখিলে যে ড্ৰোন ইউজ কৰিলে ভালেখিনি কাম তেওঁলোকৰ সহজ হৈ আছে, তেতিয়া বহুত ডিপাৰ্টমেণ্ট আগবাঢ়ি আহিলে, ড্ৰোন কিনিলে, ড্ৰোন বেছ ছাৰ্ভিচ ল'লে আৰু তেওঁলোকো লাভৱান হৈছে। তাৰ লগে লগে আমাৰ অসমত যিবোৰ ষ্টাৰ্টআপছ আছে, আমাৰ নিচিনা কোম্পানী যিবোৰ আছে, তেওঁলোকেও নিজৰ টেলেণ্ট, নিজৰ স্কিল, নিজৰ প্ৰডাক্টছ ডিপাৰ্টমেণ্টৰ সন্মুখত ৰাখিবলৈ সক্ষম হৈছে আৰু তেওঁলোকেও লাভৱান হৈছে তাত। ইয়াৰে বাহিৰে আমাৰ আছাম ফৰেষ্টে খুব হেভিলি ড্ৰোনছ ইউজ কৰে, ছাৰ্ভিলেঞ্চত ইউজ কৰি আছে, এণ্টি প'চিং এক্টিভিটিজত ইউজ কৰি আছে, তেওঁলোকে ফৰেষ্ট মেপিঙত ইউজ কৰি আছে, ক'ৰবাত প্লাণ্টেশ্যন বহাইছে, প্লাণ্টেশ্যন আজি বহাইছে, 5 বছৰ পিছত প্লাণ্টেশ্যনটোৰ গ্ৰ'থ কিমান হ'ব, তাৰ গছবোৰৰ ছাৰ্ভাইভেল ৰেট কিমান হ'ব, গোটেইবোৰ ইনফৰমেশ্যন আমি ড্ৰোন আৰু AI ইউজ কৰি আজিৰ দিনত দিব পাৰোঁ। ঠিক তেনেধৰণে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে ড্ৰোন ইউজ কৰি আছে নদীৰ ইৰোজন মেপ কৰিবলৈ, যাতে ইৰোজনটো মেপ হ'লে এটা প্ৰেডিকশ্যন মডেল পাই যায়। প্ৰেডিকশ্যন মডেলটোৰ বেচিছত এইটো গম পোৱা যায় যে আজিৰ দিনত যদি ইমানখিনি মাটি খহিছে তাত, চ' 5 বছৰ পিছত তাত কি অৱস্থা হ'ব বা কিমানখিনি খহিব, সেই হিচাপত তেওঁলোকে আগতীয়াকৈ প্ৰিপেয়াৰেশ্যন ৰাখি থ'ব পাৰে তেওঁলোকৰ, যে এইখিনি আমি একশ্যন ল'ব লাগিব। চ' এইবোৰ সম্ভৱ হোৱাৰ কাৰণটো এইটো যে ড্ৰোনৰ লগতে অকল ড্ৰোনে সহায় কৰিব নোৱাৰে, ড্ৰোনৰ লগতে বহুতখিনি আমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ টুলছ আছে, যিবোৰ আমি লগাই তেওঁলোকক এটা এনালাইচিছ মডেল দি দিব পাৰোঁ। তো তেনেকুৱা ভালেখিনি ডিপাৰ্টমেণ্ট আছে, বহুতকেইটা ডিপাৰ্টমেণ্ট আছে য'ত ড্ৰোনৰ এপ্লিকেশ্যন আজিৰ দিনত চলি আছে। আজিৰ দিনত আমাৰ 2030ত ড্ৰোনৰ ইক'ছিষ্টেমৰ ভেলুৱেশ্যন হৈছে $3 বিলিয়ন। তাৰে 2033 চনত ড্ৰোনৰ ভেলুৱেশ্যন, ড্ৰোন ইউজৰ ভেলুৱেশ্যন ইণ্ডিয়ান ডিফেন্সত হৈছে $5.2 বিলিয়ন। চ' আপোনালোকে বুজি পাইছে যে 2016 চনত বা 2015 চনত ড্ৰোনৰ কোনো এপ্লিকেশ্যনে নাছিলে এইবোৰ ডিপাৰ্টমেণ্টছত। আজিৰ দিনত এই 10 বছৰ, 12 বছৰ, 15 বছৰৰ ভিতৰত ড্ৰোনৰ এপ্লিকেশ্যনছ বহুতখিনি বাঢ়িছে আৰু বহুতখিনি ইউজো হৈ আছে অলৰেডি। চ' সেইকাৰণে প্ৰেডিকশ্যন মডেলটোত 2030 চনত আমি আশা কৰিছোঁ যে ড্ৰোনৰ ভেলুৱেশ্যন বহুত বাঢ়িব। আমাৰ অসমৰ মহিলা, ভাৰতবৰ্ষৰ মহিলা ড্ৰোনৰ ট্ৰেইনিং লৈছে, তেওঁলোকে এগ্ৰিকালচাৰ ড্ৰোন ইউজ কৰি আছে। এগ্ৰিকালচাৰতে বহুতখিনি স্ক'প আছে। আমাৰ যিহেতু ভাৰতবৰ্ষখন এখন এগ্ৰিকালচাৰেল কাণ্ট্ৰি হয়, চ' আমি বহুতখিনি ইম্প্ৰুভমেণ্ট আনিব পাৰোঁ, এনালাইচিছ বহুতখিনি দিব পাৰোঁ, বহুতখিনি প্ৰেডিক্টিভ মডেল আমি বনাব পাৰোঁ অকল ড্ৰোন বেছ ডেটাৰ ওপৰতে। চ' যদি আপোনালোকৰ এপ্লিকেশ্যনটো ফুল ফ্লেজেড হয়, ষ্ট্ৰং হয়, গ্ৰাউণ্ডেড হয়, যে মাৰ্কেটত এইটো চলিব, দেন ডেফিনেটলি আপোনালোকে আগবাঢ়ি আহিব পাৰে। আৰু যিহেতু আমি ইয়াত আছোঁ অলৰেডি, আমি 2016 পৰা ইয়াত কাম কৰি আছোঁ, চ' কোনোবা যদি যুৱক যুৱতী অসমত ড্ৰোন ষ্টাৰ্টআপ খুলিব বিচাৰে, আমি সদায় অ'পেন হৈ আছোঁ তেওঁলোকক হেল্প কৰিবলৈ, গাইড কৰিবলৈ। স্কিল ছেটত যদি মই ক'বলৈ যাওঁ, আজিৰ দিনত এটা ড্ৰোন মেনুফেকচাৰিং কোম্পানী যদি কোনোবাই বনাবলৈ যায়, তেতিয়াহ'লে এইটো বহুত ইম্পৰ্টেণ্ট যে কোনোবা এটলিষ্ট এজন মানুহ যোন টেকনিকেলি চাউণ্ড হয় বা টেকনিকেল লাইনৰ মানুহ হয়, তেখেতৰ যেন আইদাৰ মেকানিকেল নহ'লে এৰ'নটিকেল ইঞ্জিনিয়াৰিং ডমেইনৰ মানুহ এজন থাকিব লাগে টীমত। তাৰ বাহিৰে যিবোৰ আজিৰ দিনত প্ৰত্যেকখন ড্ৰোনত AI ইনফিউজ হৈ আছে, AI নোহোৱাকৈ কোনো ড্ৰোন এতিয়া
প্ৰিচিশ্যনলি ফ্লাই কৰিব নোৱাৰে বা ডিমাণ্ডটো নাই আগৰ দিনত মেনুৱেল ড্ৰোন আছিলে চলাইছিলে আজিৰ দিনত সেইটোত বহুত ডেভেলপমেণ্ট হৈ গ'ল ড্ৰোনবোৰৰ চ' স্কিল ছেটটো বহুত ইম্পৰ্টেণ্ট যে অকল ড্ৰোন এখন বনাম বুলিয়ে বনালে নহয় বা কাৰণ বেছিক স্কিল ছেট হ'লেও নহ'ব অলপ এডভান্স স্কিল ছেট থাকিব লাগে তাৰ কাৰণে যদি সময় দিবলগীয়া আছে সময় দি কেনে মানে স্কিলছটো ভালকৈ লৈ গোটেইখিনি স্কিলছ ভালকৈ লৈ ড্ৰোন ছফ্টৱেৰ কেনেকৈ বনায় এটা ছফ্টৱেৰৰ মানুহ থাকিব লাগে টিমত যাৰ ছফ্টৱেৰত পাকৈত এজন কোডিঙৰ মানুহ থাকিব লাগে যোন কোডিং ভালকৈ জানে ড্ৰোনত ক'ড ব্যৱহাৰ হয় তাৰপিছত যিখিনি আহিলে চেলছ আৰু মাৰ্কেটিং যিহেতু মই আগতে ক'লোঁ যে এবাৰ যে ড্ৰোনৰ বহুত অলৰেডি মাৰ্কেটখন স্প্ৰেড আউট হৈ গৈছে ইণ্ডিয়াত চ' এইটো বহুত ইম্পৰ্টেণ্ট যে টিমত ভাল এজন মানুহ থাকে যোনে মাৰ্কেটিং কৰিব জানে আৰু তেওঁলোকে যিটো প্ৰডাক্ট বনাইছে প্ৰডাক্টখন প্ৰপাৰ মাৰ্কেটত প্ৰপাৰ ক্লাইণ্টৰ ওচৰলৈ লৈ যোৱা সক্ষমতা থাকিব লাগে যিখিনি ফাইনেন্সিয়েলছৰ কথা আহে এতিয়া ডিপেণ্ড কৰিব যে কিছুমান যদি ইণ্টাৰনেলি টিমটো ষ্ট্ৰং হয় তেওঁলোকৰ ওচৰত গোটেইখিনি স্কিল ছেট আছে কোনো কাম বাহিৰৰ মানুহক দিবলগীয়া হোৱা নাই আউটচোৰ্চ কৰিবলগীয়া হোৱা নাই তেতিয়াহ'লে তেওঁলোকৰ নিজৰ মাজতে কামখিনি কৰি এখন ড্ৰোন বনাই দিব পাৰে আৰু মিনিমাম খৰচত তেওঁলোকে এখন ড্ৰোন বনাই উঠিব পাৰে কিন্তু যেতিয়া স্কেল কৰিবলৈ যাব দেন ডেফিনেটলি তাত ভালেখিনি ফাণ্ডিং ইনফিউজ কৰিব লাগিব আৰু আজিৰ দিনত ফাণ্ডিঙৰো স্ক'প বহুত আছে বহুত ফাণ্ডাৰ্ছ এতিয়া ইনভলভ হৈ আছে এঞ্জেল ইনভেষ্টাৰ্ছ আছে বেংকে ফাণ্ডিং দি আছে গভৰ্ণমেণ্টৰ স্কিম আছে ত' তেওঁলোকে বেলেগ স্কিমছৰ হেল্প লৈ সহায় লৈ তেওঁলোকে নিজৰ প্ৰডাক্টটো ভালকৈ বনাই পিচ কৰি আগুৱাই যাব পাৰে ড্ৰোনৰ উদ্ভাৱন আৰু ব্যৱহাৰ বৰ্তমান মানৱ সভ্যতাৰ কিমান অবিচ্ছেদ্য অংগ সেয়া সৰ্বজনবিদিত ড্ৰোনে উন্নয়নৰ ক্ষেত্ৰখনত কেনেধৰণে অৱদান আগবঢ়াই আহিছে সেয়া ইতিমধ্যে আমি দেৱজিৎ ডেকাৰ সৈতে বিস্তাৰিতভাৱে আলোচনা কৰিলোঁ আৰু তেখেতৰ অভিজ্ঞতাৰ লগত আপোনালোকো পৰিচিত হ'ল ড্ৰোনৰ দৰে উন্নত প্ৰযুক্তিৰ সৈতে যেতিয়া ষ্টাৰ্টআপ অসমৰ দৰে উদ্যোগ উদ্ভাৱন আৰু যুৱশক্তি যুক্ত হয় তেতিয়া অসমৰ উন্নয়ন অনিৰুদ্ধ গতিত আগবাঢ়ে পুনৰ এটি নতুন খণ্ডলৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ খণ্ডটিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ